মৰ্নিং এভৰিবডি সো আজি এই ভিডিঅ'টো মই বনাই আছো বেসিক্যালি এইটো ক'বলৈ যে জেনাৰেল অৱেৰনেছ পেপাৰটো যোনটো আছে আপোনাৰ IBPS ক্লাৰ্ক আৰু SBI পিঅ'ত সেইটো আপুনি কেনেকৈ এপ্ৰ'চ কৰিব লাগে যদি আপুনি বিগিনাৰ হয় বা অলৰেডি যদি আপোনাৰ এইটোৰ ওপৰত নলেজ আছে তথাপিও আপুনি এইটো এনে এপ্ৰ'চ কৰিব পাৰে ইজি ৱেজবোৰ কৈ দিম আৰু IBPS ক্লাৰ্ক আৰু SBI পিঅ' মই কম্পেৰিজনটো এইকাৰণে দিছো so that আপুনি গম পায় যে দুটাৰ ডিফাৰেন্সটো কি আৰু অকৰ্ডিংলি আপুনি প্ৰিপেয়াৰ কৰিব পাৰে এতিয়া IBPS ক্লাৰ্কত চাওক জেনাৰেল আৰু ফাইনেন্সিয়েল অৱেৰনেছ বুলি কৈছে পেপাৰটোত 40 কুৱেশ্যনছ 50 মিনিটছ ইয়াতে জেনাৰেল অৱেৰনেছ বেংকিং নলেজৰ মাজতো এটা দি দিছে ইকনমি মানে অফক'ৰ্ছ এটা অলপ বেছি কভাৰ হ'ব ইকনমি ৰিলেটেড পইণ্টছবোৰ আপুনি চাব লাগিব জিডিপি যেনেকৈ হৈ গ'ল ইকনমিক কি কি থাকে জিডিপি ইনফ্লেশ্যন এইবিলাক বস্তু আপুনি অলপ ক্লিয়াৰলি জানিব লাগিব ইয়াতে আকৌ আপোনাৰ মাৰ্কছ কুৱেশ্যনছো বেছি আছে মাৰ্কছো বেছি আছে টাইমো আপোনাক বেছি দিয়া গৈছে এতিয়া মই আপোনাক এইটো কৈ আছো পইণ্টছ আপুনি এই পেপাৰত কভাৰ কৰিব লাগে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট অফক'ৰ্ছ কাৰেণ্ট এফেয়াৰ্ছ আপুনি পঢ়িবই লাগিব আপুনি জানিবই লাগিব আৰু এইটো মোষ্টলি 4 to 6 months কভাৰ কৰিলে আপোনাৰ অলমোষ্ট হৈ যায় ভালকে যদি আপুনি কভাৰ কৰে এইখিনি হৈ যাব ইয়াৰ বাহিৰে আপুনি নেক্সট বেংকিং ৰিলেটেড পইণ্টছবোৰ কভাৰ কৰিব লাগিব বেংকিং ৰিলেটেড নিউজ এখন নিউজ পেপাৰ লৈ লওক নিজৰ যেনেকে মই মিণ্ট আৰু ইণ্ডিয়ান এক্সপ্ৰেছ ফ'ল' কৰোঁ আপুনি যোনটো আপুনি ভাল পায় যোনটো আপোনাৰ লাগে যে আপুনি বুজিব পাৰে বিকজ বহুতে ইকনমিক টাইমছো ভাল পায় মই মিণ্ট ভাল পাওঁ মই ইণ্ডিয়ান এক্সপ্ৰেছ ভাল পাওঁ ঠিক আছে আৰু ইকনমিক টাইমছ বহুতে পঢ়ে নিউজ পেপাৰ নিজৰ এখন থাকিব লাগে বিকজ দেট ইজ অলৱেজ এ গুড হেবিট ইৰেছপেক্টিভ অফ আপুনি এক্সাম দি আছে নাই দিয়া এখন নিউজ পেপাৰ আপুনি পঢ়িবই লাগে আৰু যদি বেংকিং এক্সাম দি আছে তেতিয়াহ'লে বিজনেছ বা বেংকিং পেজটো যোনটো থাকে সেইটো আপুনি সদায় পঢ়িব লাগে ইয়াৰ বাহিৰে ইকনমি ৰিলেটেড পইণ্টছ তাৰপিছত RBI চাৰ্কুলাৰ্ছ সেইটো একচুৱেলি পিঅ'ৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বিকজ ক্লাৰ্ক কৰিলেও আপুনি এইখিনি ক্লাৰ্কৰ এক্সাম দিলেও আপুনি জানিব লাগে যে চাৰ্কুলাৰ্ছ আহি থাকে যে আজি RBI চাৰ্কুলাৰ এইটো চেঞ্জ হৈছে KYC চাৰ্কুলাৰ এইটো চেঞ্জ হৈছে ৰিচেণ্টলি আপুনি শুনিছে MDR ৰেটছ UPI ট্ৰানজেকশ্যনত MDR ৰেটছ লাগিব চ' ইয়াতে এইটো হ'ল আপোনাৰ কাৰেণ্ট এফেয়াৰ MDR ৰেটছ UPI ট্ৰানজেকশ্যন এই কাৰেণ্ট এফেয়াৰটো ষ্টেটিষ্টিকেলি কেনেকৈ ওলাব পাৰে এইটোৰ পৰা আপুনি ষ্টেটিষ্টিকে ওলাব পাৰে বাই MDR ৰেটছ কি হয় সেইটোৰ বিষয়ে জানিব লাগিল তাৰপিছত UPI ট্ৰানজেকশ্যনৰ বিষয়ে জানিব লাগিল চ' এইটোৰ পৰা আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ষ্টেটিষ্টিকে ওলাব পাৰে ৰিচেণ্টলি আপোনাৰ মনিটাৰী পলিচি কমিটি হৈছিলে মনিটাৰী পলিচি কমিটিত ৰেপো ৰেটটো চেঞ্জ কৰা নাই ৰেপো ৰেট ৱাজ আনচেঞ্জড ঠিক আছে ৰেপো ৰেট আনচেঞ্জ আছিল 5.25% চ' আপুনি ইয়াৰ পৰা কি পালে ষ্টেটিষ্টিকে ৰেপো ৰেট কি হয় মনিটাৰী পলিচি বিষয়ে জানিব লাগিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বিষয়ে জানিব লাগে চ' এইবিলাক গোটেইখিনি আপুনি মানে মই এইটো ক'ব বিচাৰিছো যে আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ পৰাও ইউ কেন ফাইণ্ড আউট ষ্টেটিষ্টিকে বেংকিং ৰিলেটেড এতিয়া ইয়াৰ বাহিৰে অফক'ৰ্ছ আপুনি এৱাৰ্ডছৰ বিষয়ে জানিব লাগিব যোনবিলাক ফেষ্টিভেল হৈ আছে ষ্টেটছবিলাকত সৰু সুৰা এই সময়টোৰ সময়ত সেইখিনি অলপ জানিব লাগিব ডান্স ফৰ্মছবোৰ জানিব লাগিব সেইবিলাক আপোনাৰ চাৰ্টিফিকেট আহিবই সেইটো জেনাৰেল অৱেৰনেছ আহি যায় সেইটো জেনাৰেল অৱেৰনেছ পাৰ্টত আহি যায় ফাইনেন্সিয়েল নহয় জেনাৰেলত আহি যায় এইবিলাক এৱাৰ্ডছ হৈ গ'ল আপোনাৰ ডান্স ফৰ্মছ হৈ গ'ল এনেকুৱা যোনবিলাক একদম নৰ্মেল কথা যেনেকে আৰু ক'ব পাৰোঁ মই এপইণ্টমেণ্টছ হৈ গ'ল মাৰ্জাৰ্ছ এণ্ড একুইজিশ্যনছ হৈ গ'ল এনেকুৱা পাৰ্টছ বাট বেংকিঙৰ ক্ষেত্ৰত ইজিলি কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই ষ্টেটিষ্টিকে পইণ্টছবোৰ ওলাব পাৰে মই সেইটো কৈ আছোঁ যেনেকৈ মই এতিয়া মনিটাৰী পলিচিৰ কথাটো ক'লোঁ এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ কোন হয় মনিটাৰী পলিচি কমিটি কি হয় তাৰ ফ'ৰাম কি হয় আপুনি সেইটোৰ পৰাই গোটেইখিনি হেৰি চাব পাৰিছোঁ বিগিনিং কৰিব লাগে অলৱেজ ষ্টাৰ্ট উইথ নিউজ পেপাৰ বিকজ নিউজ পেপাৰত আপুনি এনেকুৱা টাৰ্মিনলজিজ পাব এনেকুৱা নিউজ পাব য'ৰ পৰা আপুনি এটা ৱৰ্ড উঠাই ল'ব পাৰে ফৰ এক্সাম্পল আপোনাক ক'লে ৰেপো ৰেট আনচেঞ্জড বা নিউট্ৰেল ষ্টান্স এই শব্দটো ওলাই ল'লে গুগল কৰিলে বুজি নাপালে মোক সুধিলে মোৰ এটা হোৱাটছএপ গ্ৰুপো আছে আপোনালোকে জইন কৰিব পাৰে চ' সেনেকে আপুনি গোটেইখিনি বস্তু জানিব পাৰে এইটো এটা বহুত ইজি বা এটা কি ক'ম এটা কনভিনিয়েণ্ট ৱে কাৰেণ্ট এফেয়াৰ্ছ হ'ব তাৰ বাহিৰেও আপোনাৰ ইণ্টাৰনেটত PDFs আছে বুকছ আছে PW বুকছ আছে আদাৰ বুকছ আছে যোনবিলাক আপুনি অফক'ৰ্ছ পঢ়িলে ষ্টেটিষ্টিকখিনি বহুত ভালকে জানে বেংকছ কি কি ধৰণৰ হয় কমাৰ্চিয়েল বেংকছ কি হয় প্ৰাইভেট বেংকছ কি হয় স্মল ফাইনেন্স বেংকছ কি হয় বেংকছৰ বহুত ধৰণ মানে টাইপছ থাকে NPA কি হয় সাব স্ট্যান্ডার্ড এসেটস কি হয় NPA কেতিয়া বনে NPA ৰুলছবোৰ কি চ' এইবিলাক কিছুমান কমন টাৰ্মছ এছেটছ এণ্ড লাইবিলিটিজ চ' বেংকছত আপোনাৰ ডিপজিটছ লয় লোনছ লয় ডিপজিটছবোৰ এছেটছ হয় নে লাইবিলিটিজ হয় এতিয়া আপোনাৰ লাগিছে যে মই বহুত বস্তু কৈ আছোঁ একচুৱেলি এইটো আপুনি একদম বেচিক্স পৰা ষ্টাৰ্ট হয় এইবিলাক আপুনি পাব সেই বেচিক্সত এইখিনি টাৰ্মিনলজিজ ইউজ হ'ব বিকজ এজ এ বিগিনাৰ যদি আপুনি বেংকৰ বিষয়ে একো নাজানে ইউ হেভ টু ষ্টাৰ্ট ৰিডিং বুকছত তেনেকে মই ক'লো PW আড্ডা এইবিলাক এমাজনত যাই পাই যাব পাৰে আপুনি গুৱাহাটীত যদি আছে আপুনি সেই বুকছ ষ্টৰত যাব পাৰে
পানবজাৰত আপুনি বুক ষ্ট'ৰ এখন ল'ব পাৰে বেংকিং ৰিলেটেড বুক ষ্ট'ৰত আপোনাৰ বেচিক্স অফ বেংকিং থাকে যে হোৱাট ইজ বেংকিং বেংকত এছেটছ কি হয় লাইবিলিটিজ কি হয় একদম বেচিক আৰু বেছি ডাঙৰ চেপ্টাৰ্ছ নহয় দিজ আৰ ভেৰি স্মল চেপ্টাৰ্ছ যদি আপোনাক লাগে মই এটা ইউটিউব ভিডিঅ' বনাই দিম আপোনাক একদম চিম্পল টাৰ্মছত বেংকিঙৰ বিষয়ে আপুনি বেচিকটো জানিলে তাৰপিছত আপুনি যেতিয়া নিউজ পেপাৰ পঢ়িব ইউ উইল অলৱেজ গেট টাৰ্মিনলজিজ আজিও নিউজ পেপাৰখনত যদি আপুনি চাই মই মিণ্টখন মোৰ তাত খুলিয়ে থৈছো মিণ্টখন খুলি চাই ইয়াতে আপুনি ঢেৰ পইণ্টছ দেখিব আইপিঅ'ৰ বিষয়ে এইটো শব্দ দেখিলে আইপিঅ' সেইটো উঠাই লওক আইপিঅ'ৰ বিষয়ে বুজক এইটো মোৰ মিণ্টখন মই খুলি আছো মিণ্টখন চাই আপোনাক কৈ আছো আজি কি মই টাৰ্মিনলজিজ এনেকুৱা দেখিছো যোনটো আপুনি খুলি মানে পঢ়ি চাব পাৰে তাৰপিছত এনেকে ঢেৰ আছে এতিয়া মই এইটো আপোনাক বাৰু কৈ নাযাওঁ বিকজ mergers and acquisitions বিষয় আছে যে এইটো কোম্পানী ইয়াতে merge হয় এতিয়া আহিছে new loan recovery loans rules from 1st January as RBI defers rollout এতিয়া শুনিবলৈ বহুত কমপ্লেক্স লাগিছে কিন্তু আপুনি জাস্ট গুগলত যদি লিখি দিয়ে new loan recovery rules from 1st January আপুনি এটলিষ্ট জাস্ট গম পাই গ'ল কি লাগে আপোনাক ডিটেইলছত নুসুধে কাৰেণ্ট এফেয়াৰ্ছ বা জিএত আপোনাৰ এমচিকিউজ হ'ব আপোনাক ডিটেইলছত লিখিবতো নালাগে সো আপুনি এটলিষ্ট কিন্তু মেইন টাৰ্ম এটা দেখিছে ৱৰ্ডটো উঠাই লওক উঠাই লৈ পেলাই সেইটোৰ বিষয়ে আপুনি জানিব ট্ৰাই কৰক এইখিনি হ'ল আপোনাৰ বেচিক্স যোনটো আপুনি যেনেকৈ ষ্টাৰ্ট কৰিব পাৰে ইয়াৰ বাহিৰেও মই এইটো কৈছো টাইপছ অফ বেংকছ হৈ গ'ল এনবিএফচিজ হৈ গ'ল মনিটাৰী পলিচি হৈ গ'ল চিআৰআৰ এছএলআৰ আৰআৰআৰ সৰি এমএছএ ফেচিলিটিবিলাক চব আপুনি জানিব লাগে আৰবিআই হিষ্ট্ৰী জানিব লাগে বেজেল নৰ্ম জানিব লাগে আগেন বেজেল নৰ্মছৰ কাৰণে মই অলৰেডি এটা আপোনাৰ ভিডিঅ' বনাই থৈ দিছো সেইটো চাব পাৰে আপুনি সো এইটো বেসিক্যালি আপোনাৰ এটা ষ্ট্ৰেটেজি হ'ব পাৰে টু গো এবাউট the general and financial awareness paper মই যিমান পাৰো ভিডিঅ'টো শৰ্ট ৰাখিব চেষ্টা কৰিছো ইয়াৰ বাহিৰে যদি কিবা আৰু বেলেগ থাকে মই আৰু এটা ভিডিঅ' বনাই দিম বাট দিস ইজ হাউ ইউ উইল গো এবাউট ইট এখন নিউজ পেপাৰ ষ্টাৰ্ট কৰক আপুনি ইন্টাৰনেটত এভেইলেবল যোনটো আছে পিডিএফ সেটো ষ্টাৰ্ট কৰক পিডিএফ লোৱা ষ্টাৰ্ট কৰক মই মোৰ হোৱাটছএপ গ্ৰুপত সদায় দিয়ে থাকো নতুন নতুন পইণ্টছ যি আহি আছে যি নিউজ পেপাৰ দেখি আছো মই তাৰ এমচিকিউজ বনাই দি থাকো সেইটো আপুনি চাওক তাৰ বাহিৰে আপুনি এই বুকছবোৰ ল'ব পাৰে পিডব্লিউ আড্ডাৰ বুকছ ল'ব পাৰে য'ত আপোনাৰ বহুত ভালকে কুৱেশ্যনছবোৰ দিয়া থাকে বাট মাই পইণ্ট ইজ যে আপুনি ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ষ্টেটিক জিকে পইণ্টছবোৰ ওলোৱা ষ্টাৰ্ট কৰিব পাৰে ৰিচেণ্টলি সো আই হোপ এইটো আপোনাক এটা কিবা ষ্ট্ৰাকচাৰ দিছে এটা ষ্ট্ৰেটেজি দিছে ষ্টেটিক জিকেত আপুনি পিছতো পঢ়িব পাৰে বাট বেংকিং যেতিয়া আপুনি কৰিব আপুনি অট'মেটিকলি তাতে বহুত পইণ্টছ পাই থাকিব য'ত আপুনি ষ্টেটিকৰ বহুতখিনি বস্তু শিকি যাব পাৰিব কিবা কুৱেশ্যনছ থাকিলে প্লিজ কমেণ্টছত লিখিব ট্ৰাই কৰিম যে আৰু পইণ্টছ পাব কৰিব পাৰোঁ but as of now I think এইখিনিয়ে মই কম বহুত শৰ্টত মই জাস্ট ক'ব বিচাৰিছো যে পেপাৰটোত কি আহে আপুনি কেনেকে ষ্টাৰ্ট কৰিব পাৰে পেপাৰটোৰ বিষয়ে আৰু এটা বেংকিং ৰিলেটেড মই এটা একদম বেচিক ভিডিঅ' এটা বনাই দিম ইউটিউবত য'ত বেচিকলি মই এইটো ক'ম যে তাতে এছেটছ আৰু লাইবিলিটিজ কি হয় আৰু বেংকিং বস্তুটোত আপুনি একদম বেংকত কি থাকে একদম বেচিকত তেতিয়া আপুনি বাকীখিনি বস্তু বহুত ইজিলি বুজি পাই যাব So I hope to see you in the WhatsApp group আৰু hopefully আপুনি এক্সামছত এইটো পেপাৰ ভালকে কৰিব পাৰে অল দ্য বেষ্ট